বিশ্বনাথৰ জিঞ্জিয়াৰ 1 নম্বৰ বগীখুটি গাঁৱৰ শংকৰ পেগু নামৰ 29 বছৰীয়া যুৱকজনক ৰয়িঙত গুলিয়াই হত্যা কৰে অৰুণাচলী দুৰ্বৃত্তই। কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলী জিলাৰ ৰয়িঙত আছিল যুৱকজন। 13 জুলাইত অৰুণাচলৰ পাপুমপাৰে জিলাৰ সাগালিৰ দাদাৰ ভাই নামৰ অৰুণাচলী লোকজনে গুলিয়াই হত্যা কৰে শংকৰ পেগুক। ইতিমধ্যে হত্যাকাৰী দাদাৰ ভাই নামৰ লোকজনে অৰুণাচল আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। হত্যাকাণ্ডত ব্যৱহাৰ কৰা পিষ্টলটো আৰক্ষীয়ে জব্দ কৰিছে। যোৱা 18 জুন তাৰিখেও অৰুণাচলত কৰ্মসূত্ৰে থকা জুনাইত প্ৰভাস দলে নামৰ এজন যুৱকক অৰুণাচলী দুৰ্বৃত্তই দাড়ি ঘপিয়াই হত্যা কৰিছিল। আজি পুৱাৰে পৰা 3 মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMK ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ পিছত সীমান্তৰ দুয়োফালে বন্ধ হৈ আছে বা আবদ্ধ হৈ পৰিছে শ শ দূৰণিবতীয়া যান বাহন। We want justice. Justice, justice. We want justice. Justice, justice. শংকৰ পেগু নামৰ আমাৰ বিশ্বনাথ জিলাৰ এজন মিচিং যুৱকক পুনৰবাৰ গুলিয়াই হত্যা কৰিলে। ইয়াৰ প্ৰতিবাদত আমি টাকা মিচিং পৰিণ কাবাং, মিচিং মিমাক তাবাং, টাকা মিচিং মিমাক তাবাঙে আমি সমগ্ৰ অসমত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াতে আমি ৰুকচিন গেটত অৰুণাচলৰ পৰা অহাই হওক, আমি অসমৰ পৰা অহাই হওক, সিহঁতক আমি সম্পূৰ্ণৰূপে ৰোড ব্লকেট কৰা হৈছে। ইয়াতে যেতিয়ালৈকে একে দুজনৰ ন্যায় নাপাওঁ তেতিয়ালৈকে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি থাকিম আৰু প্ৰতিবাদ জনাই থাকিম। ইয়াতে আমি ক'ব বিচাৰিছোঁ সম্পূৰ্ণৰূপে ইয়াত অৰুণাচল চৰকাৰৰ সম্পূৰ্ণৰূপে বিৰত হোৱা আমি পৰিলক্ষিত হৈছোঁ। কাৰণ এমাহ নোহোৱাৰ পাছতে পুনৰবাৰ এনেকুৱা হত্যাকাৰীক সম্পূৰ্ণৰূপে সিহঁতে পাচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। যেতিয়ালৈকে পাচি নিদিয়ে এই আমি যিটো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, এই প্ৰতিবাদী কাৰ্যসূচী আমি অনিৰ্দিষ্ট কাললৈকে আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম বুলি আমি আপোনালোকৰ যোগেদি আমি অসম চৰকাৰ আৰু আমাৰ অৰুণাচল চৰকাৰক আমি অৱগত কৰিবলৈ লৈছোঁ। কমলেশ্বৰ পেগুৰ যিটো ল'ৰা আজি 10-15 দিন ধৰি অৰুণাচলত কাম কৰি আছিলে হাজিৰা। ইয়াৰ পৰা কাৰ্বি ল'ৰা আৰু এই মিচিং ল'ৰাকেইটা 14 তাৰিখে 10টা বজাত এজন দুৰ্বৃত্তই মানে বন্দুক ওলাই তাত গুলিয়াই হত্যা কৰিলে অৰুণাচলত ৰয়িঙত। লাষ্টটো ৰয়িঙৰ পৰা আনি আমাৰ ইয়াত নাহৰলগুন হস্পিটেলতে মানুহজন ডেথ হ'ল। পুলিচ প্ৰশাসন আহিছে, গতিকে আমাৰ পুলিচ প্ৰশাসন আহিছে। গোটেই ৰাতি তেখেতে ইয়াতে আছে মৰা ঘৰতে। লাষ্টটো যোৱাকালি সন্ধিয়া আহি পালে। সেইকাৰণে আমি ধিক্কাৰ দিব বিচাৰিছোঁ যে আমি যিজন নেকি আছামী, যিজন নেকি এই হত্যা কৰা মানুহজনক সোনকালে এৰেষ্ট কৰাব লাগে, তাক উচিত মানে শাস্তি দিব লাগে। আমাৰ এইটো ৰাইজৰ পৰা আপত্তি। বিশ্বনাথৰ পৰা আমাৰ সাংবাদিক তুষাৰ হাজৰিকাৰ সৈতে সংযুক্ত হৈছোঁ। তুষাৰ, পথ অৱৰোধ চলি আছে, বৰ্তমান পৰিস্থিতি কেনেকুৱা অৱৰোধস্থলীত? হয় জয়ন্ত, আচলতে 3 খুটি আৰক্ষী চকীৰ অন্তৰ্গত বগীজুলিৰ যি শংকৰ পেগু তেওঁ অৰুণাচলত আচলতে কৰ্মৰত হৈ আছিল আৰু তাতেই যি স্থানত কৰ্মৰত হৈ আছে তাৰ যি মালিক, সেই মালিকে তেওঁক গুলিয়াই হত্যা কৰিছিলে। আৰু ইয়াৰ পিছতে কালি নিশা আচলতে তেওঁৰ যি মৃতদেহ সেয়া অসম আৰক্ষীক চন্দাই দিয়া হৈছিলে আৰু অসম আৰক্ষীয়ে তেওঁৰ বাসগৃহলৈ তেওঁৰ মৃতদেহ ইতিমধ্যে লৈ আহিছে কালি নিশাই। আৰু আজি দেখিবলৈ পোৱা গৈছে যে এই ঘটনাৰ পিছতে যি এই মিচিং সম্প্ৰদায়ৰ এগৰাকী যুৱক আৰু সেই যুৱকগৰাকী মৃত্যুৰ প্ৰতিবাদত আজি দেখিবলৈ পোৱা গৈছে যে বিশ্বনাথৰ যি ৰাজগড়, অসম অৰুণাচল সীমান্তৰ ৰাজগড় গহপুৰ মহকুমাৰ অন্তৰ্গত, তাত আচলতে TMPK আৰু MMK আৰু TMMK যি মিচিং জনগোষ্ঠীয় সংগঠন তেওঁলোকে অৰুণাচলৰ সংযোগী পথত অৱৰোধ তেওঁলোকে কৰিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু যিগৰাকী ব্যক্তিয়ে এই কাৰ্য সংঘটিত কৰিলে, নিৰীহ এগৰাকী ব্যক্তিক গুলিয়াই হত্যা কৰিলে, তেওঁক উচিত শাস্তি বিহাৰ বাবে ইয়াত আচলতে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আৰু আচলতে তুষাৰ, এই মুহূৰ্তত যান বাহন আবদ্ধ হৈ থকা বুলি জানিব পৰা হৈছে, কিন্তু এটা উদ্বেগজনক বিষয় যে এটাৰ পিছত আনটো এনে অঘটন সংঘটিত হৈছে। যোৱা 18 জুনতো এজন যুৱকক, অসমৰ এজন যুৱকক, জোনাইৰ এজন যুৱকক দাড়ি ঘপিয়াই হত্যা কৰা হৈছিল। কৰ্মসূত্ৰে গৈ এতিয়া এনেদৰে অসমীয়া লোকসকল অৰুণাচলত নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। নিশ্চিতভাৱে জয়ন্ত, আচলতে অসমৰ পৰা অৰুণাচললৈ কাম কৰিবলৈ যোৱা ব্যক্তিসকলৰ ওপৰত প্ৰায় এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। পূৰ্বেও আমি বহু এনে ধৰণৰ ঘটনা
আমি গম পাইছিলো আৰু শেহতীয়াকৈ আপুনি উল্লেখ কৰাৰ ধৰণে 18 জুনত যি প্ৰভাত দলে সেই প্ৰভাত দলে ওপৰত আক্ৰমণ হৈছিলে আৰু তাৰ পিছতে এই বিশ্বনাথৰ বগীজুলিৰ যি শংকৰ পেগুৰ ওপৰত আক্ৰমণ হ'ল আৰু শংকৰ পেগুক ইতিমধ্যে গুলিয়াই হত্যা কৰা হৈছে আৰু সেয়েহে আচলতে যিসকল লোক অৰুণাচললৈ কাম কৰিবলৈ গৈছে তেওঁলোকো যথেষ্ট শংকিত হৈ পৰিছে কাৰণ সঘনাই এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে আৰু কৰ্ম সংস্থাপনৰ তাগিদাতে সকলোৱে আচলতে অৰুণাচললৈ যায় কাম কৰি আচলতে পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্যে আৰু এনেধৰণৰ ঘটনাই আচলতে অৰুণাচললৈ কাম কৰিবলৈ যোৱা লোকসকলৰ মনত যথেষ্ট ক্ৰিয়া কৰে আৰু শংকিত কৰি তোলে আৰু সেয়া এতিয়া হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে উল্লেখ কৰিছো ইতিমধ্যে গহপুৰৰ ৰাজগড়ত অসম অৰুণাচল সীমান্তত ইতিমধ্যে যি মিচিং জনগোষ্ঠীয় যিসকল সংগঠন আছে তেওঁলোকে ইতিমধ্যে প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু কেইবাশ বাহন ইতিমধ্যে আবদ্ধ হৈ পৰা খবৰ লাভ কৰা হৈছে। ধন্যবাদ তুষাৰ। অৰুণাচলত অসমৰ এজন যুৱকক গুলিয়াই হত্যা এই ঘটনাক লৈ জোনাইত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। জোনাইৰ অসম অৰুণাচল সীমান্তৰ ৰুকছিন চেক গেটত পুৱাৰে পৰা অনিৰ্দিষ্ট কাললৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে ৰাইজে। তিনি মিচিং জাতীয় সংগঠনৰ নেতৃত্বত সাব্যস্ত কৰিছে প্ৰতিবাদ। বিশ্বনাথৰ জিঞ্জিয়াৰ 1 নম্বৰ বগীখুটি গাঁৱৰ শংকৰ পেগু নামৰ 29 বছৰীয়া যুৱকজনক ৰয়িঙত গুলিয়াই হত্যা কৰে অৰুণাচলী দুৰ্বৃত্তই। কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলী জিলাৰ ৰয়িঙত আছিল যুৱকজন। 13 জুলাইত অৰুণাচলৰ পাপুমপাৰে জিলাৰ ছাগালীৰ তাদাৰ ভাই নামৰ অৰুণাচলী লোকজনে গুলিয়াই হত্যা কৰে শংকৰ পেগুক। ইতিমধ্যে হত্যাকাৰী তাদাৰ ভাই নামৰ লোকজনে অৰুণাচল আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। হত্যাকাণ্ডত ব্যৱহাৰ কৰা পিষ্টলটো আৰক্ষীয়ে জব্দ কৰিছে। যোৱা 18 জুন তাৰিখেও অৰুণাচলত কৰ্মসূত্ৰে থকা জোনাইত প্ৰভাস দলে নামৰ এজন যুৱকক অৰুণাচলী দুৰ্বৃত্তই দাড়ি ঘপিয়াই হত্যা কৰিছিল। আজি পুৱাৰে পৰা তিনি মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMK ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ পিছত সীমান্তৰ দুয়োফালে বন্ধ হৈ আছে বা আবদ্ধ হৈ পৰিছে শ শ দূৰণিবতীয়া যান বাহন। We want justice. We want justice. শংকৰ পেগু নামৰ আমাৰ বিশ্বনাথ জিলাৰ এজন মিচিং যুৱকক পুনৰবাৰ গুলিয়াই হত্যা কৰিলে ইয়াৰ প্ৰতিবাদত আমি টাকা মিচিং পৰিণ কাবাং, মিচিং মিমাক তাবাং, টাকা মিচিং মিমাক তাবাঙে আমি সমগ্ৰ অসমত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াতে আমি ৰুকছিন গেটত অৰুণাচলৰ পৰা অহাই হওক, আমি অসমৰ পৰা অহাই হওক, সিহঁতক আমি সম্পূৰ্ণৰূপে ৰোড ব্লকেট কৰা হৈছে। ইয়াতে যেতিয়ালৈকে একে দুজনৰ ন্যায় নাপাওঁ তেতিয়ালৈকে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি থাকিম আৰু প্ৰতিবাদ জনাই থাকিম। ইয়াতে আমি ক'ব বিচাৰিছোঁ সম্পূৰ্ণৰূপে ইয়াত অৰুণাচল চৰকাৰৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা আমি পৰিলক্ষিত হৈছোঁ। কাৰণ এমাহ নোহোৱাৰ পাছতে পুনৰবাৰ এনেকুৱা হত্যাকাৰীক সম্পূৰ্ণৰূপে সিহঁতে পাচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। যেতিয়ালৈকে পাচি নিদিয়ে এই আমি যিটো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, এই প্ৰতিবাদী কাৰ্যসূচী আমি অনিৰ্দিষ্ট কাললৈকে আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম বুলি আমি আপোনালোকৰ যোগেদি আমি অসম চৰকাৰ আৰু আমাৰ অৰুণাচল চৰকাৰক আমি অৱগত কৰিবলৈ লৈছোঁ। কমলেশ্বৰ পেগুৰ যিটো ল'ৰা আজি 10-15 দিন ধৰি অৰুণাচলত কাম কৰি আছিলে হাজিৰা। ইয়াৰ পৰা কাৰ্বি ল'ৰা আৰু এই মিচিং ল'ৰাকেইটা 14 তাৰিখে 10টা বজাত এজন দুৰ্বৃত্তই মানে বন্দুক ওলাই তাত গুলিয়াই হত্যা কৰিলে অৰুণাচলত ৰয়িঙত। লাষ্টটো ৰয়িঙৰ পৰা আনি আমাৰ ইয়াত নাহৰলগুন হস্পিটেলতে মানুহজন ডেথ হ'ল। পুলিচ প্ৰশাসন আহিছে, গতিকে আমাৰ পুলিচ প্ৰশাসন আহিছে। গোটেই ৰাতি তেখেতে ইয়াতে আছে মৰা ঘৰতে। লাষ্টটো যোৱাকালি সন্ধিয়া আহি পালে। সেইকাৰণে আমি ধিক্কাৰ দিব বিচাৰিছোঁ যে আমি যিজন নেকি আছামী, যিজন নেকি এই হত্যা কৰা মানুহজনক সোনকালে এৰেষ্ট কৰাব লাগে, তাক উচিত মানে শাস্তি দিব লাগে। আমাৰ এইটো ৰাইজৰ পৰা আপত্তি। বিশ্বনাথৰ পৰা আমাৰ সাংবাদিক তুষাৰ হাজৰিকাৰ সৈতে সংযুক্ত হৈছোঁ। তুষাৰ, পথ অৱৰোধ চলি আছে, বৰ্তমান পৰিস্থিতি কেনেকুৱা অৱৰোধস্থলীত? হয় জয়ন্ত, আচলতে 3 খুঁটি আৰক্ষী চকীৰ অন্তৰ্গত বগীজুলিৰ যি শংকৰ পেগু তেওঁ অৰুণাচলত আচলতে কৰ্মৰত হৈ আছিল আৰু তাতেই যি স্থানত কৰ্মৰত হৈ আছে তাৰ যি মালিক, সেই মালিকে তেওঁক গুলিয়াই হত্যা কৰিছিলে। আৰু ইয়াৰ পিছতে কালি নিশা আচলতে তেওঁৰ যি